নমস্কাৰ বন্ধু বান্ধৱীসকল আকৌ এটা মিনি ব্লগ চলৈ আপোনালোক সকলোকে স্বাগতম যে মই আজি ওলালো দেওবাৰ এখন সিনেমা চাবলৈ। আপোনালোক সকলোৱে জানে এখন অসমীয়া চলচ্চিত্ৰ বৰ্তমান চিনেমা হলত লাগি আছে স্বৰ্গৰত, আৰু সেইখনকে মই চাবলৈ ওলালো মোৰ নীলপৰীখন লৈ। আৰু এনেদৰে গৈ ভটিয়াপাৰত শিৱসাগৰত থকা ভাস্কৰ জ্যোতি হলত উপস্থিত হ'লগৈ। আৰু চক মানুহ ভিৰ আছে। ভাস্কৰ জ্যোতি হলত অলৰেডি এটা শ্ব' চলি আছে। এয়া গ'লোঁ, টিকেট কাটি ল'লোঁ এয়া ভাস্কৰ জ্যোতি হল, আৰু এনেদৰে সোমাই গ'লোঁ ভিতৰত। আৰু এনেদৰে ভিতৰত বহুত মানুহ বহি আছে, বহুত ফেমিলি আহিছে, বহুত বয়সীয়াল লোক আহিছে, কাৰণ এখন অসমীয়া চিনেমা বহুত দিনৰ মূৰত সুন্দৰ এখন অসমীয়া চিনেমা আহিছে। আৰু এনেদৰে আৰম্ভ হৈ গ'ল চিনেমা। এখন অতি সুন্দৰ চিনেমা, অতি ব্যতিক্ৰম চিনেমা হয়। আৰু চিনেমাখনত এইটোৱে দেখুওৱা হৈছে যে ইজিমণিৰ দৌৰত ফুৰা এচাম ঠগ প্ৰবঞ্চক কেন্দ্ৰ কৰি আগবঢ়াই নিয়া কাহিনীটোত সমাজৰ বহুখিনি সঁচা ছবি মনোৰঞ্জন মাধ্যমেৰে ছবিখনত উপস্থাপন কৰা হৈছে। আৰু সমাজখনত আমি যি দিওঁ ওলোটাই আমাক সমাজে সেইখিনিকে দিয়ে, আনক ঠগিলে নিজেও ঠগ খায়, সেই কথা সুন্দৰকৈ উপলব্ধ কৰিছে ছবিখনে। অতি এখন সুন্দৰ ছবি, আৰু ইয়াত থকা কলা কৌশলীসকলৰ অভিনয় অতি সুন্দৰ। আৰু এনেদৰে চিনেমাখন শেষ কৰি মনোৰঞ্জন লৈ আৰু এনেদৰে নিউজ চেনেলসকলে যেনেদৰে সকলৰ নিজৰ ৰিভিউ লৈছে, আৰু এনেদৰে ৰিভিউ দি ময়ো দিলোঁ ৰিভিউ, আৰু সুন্দৰকৈ আকৌ ঘৰমুৱা হ'লোঁ। আৰু এনেদৰে আকৌ এটা